ৰাতিপুৱাই ঘৰত 9টা বজাতে গম পাইছোঁ, ফোন কৰি কৈছে। এওঁহে গম পাব ভালকৈ। দেউতাৰ নাম জ্যোতিপ্ৰসাদ দাস। সদায় দৰে মানে আজিও মানে ৰাতিপুৱা তেওঁ সোনকালে উঠে, 5টা 5:30 এনেকুৱা উঠে। তাৰপিছত আমিও উঠোঁ 7টামান বজাত। তেওঁ সদায় যেনেকৈ উঠে তেনেকৈ আজি 5:30মান বজাত উঠিলে। উঠি মেলি গা পা ধুই মেলি তেনেকৈ আপোনাৰ গোঁসাইঘৰত চাকি জ্বলায়। কিন্তু আজি কি হ'ল ঘটনাটো, আজি ঘটনাটো 5:30 6টামান বজাত অনুমান উঠিছিলে। উঠি মেলি চেণ্ডেলযোৰ কলৰ মানে আমাৰ যিটো টেপৰ কাষত আছে, আৰু তেওঁ হয়তো গা ধুবলৈ গৈছিলে। তাৰপিছত গা ধুবলৈ যাওঁতে উঠি গুচি গ'ল। কিন্তু আমি অনুমান কৰিলোঁ 7টা বজা উঠি মেলি চাইছোঁ দেউতা নাইকিয়া। গোটেইখন বিচাৰিলোঁ, দলঙৰ তলত বিচাৰিলোঁ, গোটেই ঘৰ বিচাৰিলোঁ, কিন্তু নোপোৱা দেখি আমাৰ অনুমান হ'ল যে নদীত গা ধুবলৈ যাওঁতে হয়তো তেওঁ উঠি গ'ল। কাৰণ পানী যিটো স্পীডত বাঢ়িছে, সেইকাৰণে পুলিচ বিষয়াক খবৰ দিলোঁ। এতিয়া দেখিছোঁ এলেংমৰাত ওলাইছেগৈ ডেড বডিটো। আৰু আমাৰ চিজুল কাষ্ট অফিচত কৰে, মালুৱালীত আছে অফিচটো। ৰেগুলাৰ গা ধুৱে সদায়।